মইতো গম পোৱা নাই তেখেতৰ চেনেলত কি প্ৰচাৰ হয়। ধন্যবাদ সকলোৰে চিনাকি বেগম দিদি। ইয়াৰ পিছত আমি স্থগিত ৰাখিছো আৰু পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই যাবলৈ সভাপতি মহোদয় অনুৰোধ জনাইছো। আসসালামু আলাইকুম হুজুর আপনার মাঝে সালাম করুন বলে মুখস্থ হয়ে না খাদিজাতুল কুবরা টাইটেল মাদ্রাসা কাটুলিগাঁও থালামারা খনিকপুর ডিস্ট্রিক্ট। মই আহিছো আজি খেলামাৰা কাটিগাঁও মাদ্ৰাসাত। একচুৱেলিতে মই বহুত ভাগ্যৱান, মোক আল্লাহ এইখিনি মানে হেৰি দিছে। মই যে এনেকুৱা এজন হুজুৰ এজন সন্মান জনাইছে মোৰ এইটো মচিদখন বনাব নোৱাৰে বনাইছে আল্লাহ দিছে হয়তো ইমানখিনি সন্মান পাবলৈ তেখেতৰ পৰা সন্মান জনাইছে। মই হুজুৰৰ পৰাই সুধো, হুজুৰ আপোনালোকৰ মাদ্ৰাসা কেনেকুৱা বা আলহামদুলিল্লাহ, আজি আমাৰ 2009 চনত এইখন মাদ্ৰাসা স্থাপিত কৰা হৈছিলে। আজি আমাৰ টাইটেল মক্তবে আউৱাল ক্লাছ 1ৰ পৰা টাইটেল জমাতলৈকে আমি গৈ পাইছো। সেয়ে আপোনালোকৰ ৰাইজৰ মৰম চেনেহ আৰু আশীৰ্বাদ দিয়াৰ ফলত আজি আমি 2025-26 বৰ্ষৰ 10জন ছাত্ৰী আমাৰ আজি মৌলানা আলিমা হ'বলৈ সক্ষম হৈছে। তেওঁলোকে আজি আমাৰ 25-26 বৰ্ষৰ যি বুখাৰী খতম কৰিছে, সেই আজি আমি তেওঁলোকক আজি সম্বৰ্ধনা অৰ্থাৎ বিদায় অনুষ্ঠান পাতি তেওঁলোকক আজি আমি বিদায় দিব ওলাইছো। আলহামদুলিল্লাহ, আমাৰ এখন মাদ্ৰাসা আপোনালোকৰ ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই মাদ্ৰাসাখন চলে আৰু আমি অতি আল্লাহৰ ওচৰত গৌৰৱান্বিত আশাবাদী যে আল্লাহ তাবাৰক তাআলা আমাৰ মাদ্ৰাসা আৰম্ভৰ পৰাই শেখ মৰহুম বুৰহানুদ্দিন চাহাবৰ হাতত আধাৰশিলা কৰাই এইখন মাদ্ৰাসা আৰু আৰম্ভৰ লগ্নৰ পৰাই আমি গৰীব দুখীয়া যিসকল ছাত্ৰী আছে তেওঁলোকক বিনামূলীয়া কিতাপ খোৱা পাতৰ সম্পূৰ্ণ দিয়া, আনকি আমাৰ টাইটেল জমা আৰম্ভ হোৱালৈকে আজিলৈকে আমি টাইটেল জমাতৰ হোষ্টেল ফিজ আমি লোৱা নাই। সেইটো আমাৰ কমিটিৰ ফালৰ পৰা ৰাইজৰ দান বৰঙণি চান্দাৰ দ্বাৰাই আমাৰ টাইটেল জমাতৰ যিসকল ছাত্ৰী আছে তেওঁলোকে আমি হোষ্টেল ফিজ নলওঁ। ইনশাআল্লাহ আপোনালোকৰ দান বৰঙণিৰ দ্বাৰা আমাৰ হোষ্টেল ফিজ চলি আছে। আৰু এখন মাদ্ৰাসা আপোনালোকৰ আৰ্থিক সহায় সহযোগিতা, মাদ্ৰাসাৰ বহুত কাম কাজ এতিয়াও বহুত বাকী আছে। সেয়ে আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ আৰু দোৱা যাতে আগন্তুক বছৰত আমি 30-40-50জন ছাত্ৰী আমি টাইটেলৰ পৰা ওলাব পাৰো, সেয়ে মোৰ আপোনালোকৰ সকলোৰ ঘৰত মই দোৱা বিচাৰিছো। মই ক'ব খোজো যে মোৰ এটা চেনেল আছে, মোৰ চেনেলটোৰ জৰিয়তে যদি আপোনালোকে মোৰ চেনেলটো আগবঢ়াই দিয়ে হয়তো এনেকুৱা কোনো দয়া অন্তৰৰ মহব্বত অন্তৰৰ মানুহ ওলাব যে এইখন মাদ্ৰাসাত সহায় কৰিব। সহায় কৰা মালিক আল্লাহ, কিন্তু আপোনালোক অলপ যদি আপোনালোক নিজৰ পৰা চেষ্টা কৰে হয়তো এইখন মাদ্ৰাসাত সহায় কৰিব পাৰে। ইমান ধুনীয়া, ইমান ভাল লাগিছে এইখন মাদ্ৰাসাত আহি। ইমান মানে ছোৱালীক মানে পাইছো মই, তেওঁলোকে কৈছে হুজুৰ ভাল, এইখন মাদ্ৰাসা পঢ়া শিক্ষা চব ভাল। মোৰো খুব ভাল লাগিছে। ৰাইজ আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো আগবঢ়াই দিব। মই ভিডিঅ'টো টকা পইচাৰ কাৰণে নহয়, এইখন মাদ্ৰাসা ইমান কষ্ট কৰি তেওঁলোকে হুজুৰসকলে পঢ়াই আছে বা ৰাখি আছে ছোৱালীখিনি, আপোনালোকে হয়তো আগবঢ়াই দিলে কোনো দয়ালু মানুহ দয়া কৰি পেলাই যদি এইটো মাদ্ৰাসাত অলপ কিবা দান হেৰি কৰে তেতিয়া হয়তো মাদ্ৰাসাখন আৰু অকণ আগবাঢ়ি যাব পাৰে। মাদ্ৰাসাখন চালো মই, বহুত কাম বাকী আছে, অলপ যদি আপোনালোকে সহায় কৰে হয়তো কামখিনি তেওঁলোকে আগবাঢ়িব পাৰিব। তো মই বেছি কথা মানে হেৰি কৰি নালাগে। আহক মই ছোৱালীকেইজনীক সুধিম, তোমাৰ এইখন মাদ্ৰাসাত পঢ়ি পেলাই কেনেকুৱা লাগিছে? আমার এইখন মাদ্রাসা পড়ি বহুত ভাল লাগিছে। এইখন মাদ্রাসাৰ হুজুৰসকলৰো বহুত ভাল। এইখন মাদ্রাসাৰ হুজুৰ বাইদেউ বহুত ভাল আছে। হুজুৰ
পৰা মই সলনি লাগিলো আসসালামু আলাইকুম আপোনাৰ কিবা ক'ব আছে সেই হুজুৰক চিনি পোৱা নাই অলপ চিনাকি দিলে ভাল আছিল। হুজুৰ মোৰ ঘৰ তেজপুৰ মুৰাৰগুৰি তো মই তাৰ পৰা হুজুৰে নিমন্ত্ৰণ কৰিছে সেইকাৰণে মই আহিছোঁ মই ৰাইজৰ সৰু সুৰা যি পাৰোঁ মানে দুখীয়া মানুহৰ লগত কাম কৰোঁ আপোনালোকে মোৰ কাৰণে দোৱা কৰিব মই এইখিনিয়ে আপোনাক কৈছোঁ আৰু চেনেলটোৰ নাম হ'ল বেগম বাইদেউ চেনেল বেগম বাইদেউ চেনেল বুলি চাৰ্চ কৰিলে আপোনালোকে মোৰ চেনেলটো পাব সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ চেনেলটো আগবঢ়াই দিব যাতে মই এনেকুৱা এই মাদ্ৰাছাটো যদি মোৰ জৰিয়তে অলপ কিবা এটা সহায় পায় মই খুব ধন্য হ'ম মই সুখী হ'ম যে মোৰ চেনেলৰ জৰিয়তে কিবা এটা সহায় পাইছে মাদ্ৰাছাখনত আৰু ইমান ধুনীয়া মাদ্ৰাছা ইমান ভাল মাদ্ৰাছা হুজুৰসকল ইমান ভাল ষ্টুডেণ্ট ইমান ধুনীয়াকৈ পঢ়াইছে আপোনালোকে ৰাইজ চাওক কেনেকুৱা ধুনীয়া কৰি মানে জান্নাতত পঢ়ি বুলি ক'ব পাৰি আপোনালোকক আমাৰ এইটো নচিব নহ'ল মইতো মই সঁচাকৈ কান্দিছোঁ এই জীৱনত খুব এটা আশা আছিলে যে এনেকৈ জান্নাতত মই জান্নাতত পঢ়িম মাফ কৰিব মোক ভুল হ'লে মই পঢ়িব নোৱাৰিলোঁ মই জীৱনত এটাই ভাবি লৈছোঁ মই যদি এনেকুৱা জান্নাতত তেওঁলোকৰ লগত কিবা এটা কাম কৰিব পাৰোঁ হয়তো কিজানি মোৰ জীৱনটো ভাল লাগিব মই এইটো কাৰণে ওলাই আহিছোঁ আৰু মোক খুব ভাল লাগে বেগম বাই ধন্যবাদ থাকিল তেখেতে আজি বানাত মাদ্ৰাছাৰ এই ছাত্ৰীসকলৰ ওচৰলৈ আহি যি প্ৰেৰণা যোগালে আজি 10 গৰাকী ছাত্ৰী এই মাদ্ৰাছাত তেওঁলোকে টাইটেল পাছ কৰিছিল আটাইকেইগৰাকী ছাত্ৰীলৈ মোৰ শুভেচ্ছা থাকিল আৰু বিশেষভাৱে বেগম বাইদেউ যিয়ে নহওক আশা কৰিছোঁ যাতে দিনে ইছলামৰ কথাবিলাকো প্ৰচাৰ হ'ব আৰু বিশেষকৈ মহিলাসকলৰ মাজত শিক্ষা সজাগতা ধৰ্মীয় সজাগতা বিশেষভাৱে আধ্যাত্মিকভাৱে সজাগতাৰ সৃষ্টি কৰিবৰ কাৰণে তেখেতে যাতে কাম কৰে আৰু চেনেলৰ জৰিয়তে নতুন প্ৰজন্মক